আপুনি কোটি টকা দি ছট ঢালাই বিল্ডিং বনালে, তাত যদি একান্ত ভকতৰ প্ৰৱেশ হোৱা নাই, কোনোদিন একান্ত ভকতৰ পদধূলি পৰা নাই, ভাগৱতে কৈছে সেইখন ঘৰ নহয়, কি বোলে সাপৰ গাত। সাপৰ গাত। যি কি নহওক, এতিয়া এয়া হ'ল ভগৱন্ত কৃষ্ণৰ লীলাহে দেই, মনত ৰাখিব। ভগৱন্ত কৃষ্ণদেৱে এই লীলাবিলাক কিয় প্ৰচাৰ কৰিলে বাৰু? বৈকুণ্ঠ প্ৰয়াণৰ আগে আগে ভগৱন্ত কৃষ্ণদেৱে এই কথাটো ভাবি থৈ গৈছে। ভগৱন্ত কৃষ্ণদেৱে ধৰাধামত থাকোঁতেই আমাৰ কাৰণে এটা বিশেষ কথা ভাবিলে, চিন্তা কৰিলে। কি চিন্তা কৰিলে? যে মই বৰ্তমান ধৰাধামত থকাৰ কাৰণে বৰ্তমানৰ লোকে মোক দৰ্শন কৰি সংসাৰ তৰিব, কিন্তু মই যোৱাৰ লগে লগে পৃথিৱীত কলিৰ আগমন ঘটিব। কলিৰ কবলত পৰি মনুষ্যবিলাক মলমতি হ'ব, অধোগতি যাব। সেই কলিৰ কবলত পৰি অধোগতি যোৱা লোকসকল পিছত কেনেদৰে তৰিব? ও কৃপাময় কৃষ্ণে পাছে চিন্তিলন্তকাজ মুক দৰ্শনে নিষ্ঠা ৰিবে হিৰাজ এৰাম পাছৰ লোকৰ বাবে হৈবে কে নগতি ঘূৰ কলি পাইলে লোক যাইবে অধোগতি। এই হিত চিন্তাটো কৰিয়েই ভগৱন্ত কৃষ্ণদেৱে কি কৰিলে? তেওঁৰ যি গুণ যশ লীলা চৰিত্ৰ পৃথিৱীত বিস্তাৰ কৰি থৈ গুচি গ'ল। কিয়নো কলিৰ মলমতি লোকে একো নকৰাকৈয়ে কেৱল ভকতৰ সংগত তেওঁৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিয়ে যাতে এই দুখময় সংসাৰখন সুখে শান্তিৰে তৰি গুচি যায়। ঐ হেন হিত চিন্তি পাছে কৃপাময় হৰি নিজ গুণ যশ থৈলা জগত কে ভৰি। কিয়নো তৰুক সংসাৰ আৰ শ্ৰৱণ কীৰ্তনে হেন চিন্তি বৈকুণ্ঠক গৈলা নাৰায়ণে। তাৰমানে ভগৱন্ত কৃষ্ণদেৱ যেতিয়া বৈকুণ্ঠলৈ গ'ল, দুটা টোপোলা লগত লৈ গ'ল। আমাৰ কাৰণে এটা টোপোলা থৈ গ'ল। আমাৰ কাৰণে ভগৱন্ত কৃষ্ণদেৱে যিটো টোপোলা থৈ গ'ল তাৰ ইমান মহিমা আছে, যিমানে খৰচ কৰিব বোলে সিমানে বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে আমি এতিয়া লৈ যোৱা দুটাত গুৰুত্ব দিব লাগে নে থৈ যোৱাটোত গুৰুত্ব দিব লাগে? ভাবক। সৰহ সংখ্যক মানুহে কিন্তু থৈ যোৱাটোত ইমান গুৰুত্ব নাই। নামঘৰলৈ গৈছো আৰু মাহ প্ৰসাদ খাব লাগে, কথা পাতিব লাগে, বহুত দিনৰ মূৰত লগ পাইছো, ফুচফুচীয়া আহিব লাগে, সেৱা এটা কৰিব লাগে। সেইটো অংগনাবাদী কৰিছে। অংগনাবাদী কোৰ্চত থাকিলে চাকৰি পাব জানো? তাৰ পৰা উত্তৰণ হ'ব লাগিব। LP, ME, হায়াৰ ছেকেণ্ডেৰী এনেকে পৰ্যায়ক্ৰমে গৈ থাকিব লাগিব। এতিয়া চাব দেই, আমালৈ যিটো টোপোলা থৈ গ'ল সেইটোৰ ইমান মহিমা আছে
যে পূৰ্বতে স্বয়ং ভগৱন্ত কৃষ্ণদেৱক স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে তেওঁৰ নাম লৈ কিন্তু তাতকে বেছি ফল পায়। আজি আমি দাপৰ যুগত কৃষ্ণক দেখি লোকে যিটো ফল পাইছিলে অসুৰাজি যিটো ফল পাইছে কৃষ্ণক দৰ্শন কৰি তাতকে কিন্তু আমি আজি বেছি ফল পাইছো। ইয়াৰ বাস্তৱবাদ বা বিজ্ঞানটো হ'ল এইটোৱেই, কিবা এটা বস্তু পাই যোৱাতকৈ পাবলৈ যিটো হেঁপাহ পাম এতিয়া সেইটোত আনন্দ থাকে, প্ৰেম থাকে। পাই যোৱাৰ পিছত সেই আনন্দ বা প্ৰেমটো থাকে জানো? আপোনাক সভাপতিয়ে জনালে, হেৰি আপোনাৰ নামটো উঠাইছো দেই, 2 লাখ টকা চেক এখন এইদিনতে আহি আছে, আপোনাৰ মনটো ভাল লাগি থাকিব। নোপোৱালৈকে মনটো ভাল লাগি থাকিব, আনন্দ লাগি থাকিব। যে চেকখন হাতলৈ আহি গ'ল সেই আনন্দটো থাকিবনে বাৰু? নাতি লাগে, হে পইচাকেইটা ক'তনো খৰচ হ'ল জানো, বিপৰীতটো আহি যাব। সেইকাৰণে বৃন্দাবনত যেতিয়া ভগৱন্ত কৃষ্ণদেৱে ওচৰৰ পৰা গোপীসকল ঘৰলৈ আহিবলৈ ইচ্ছা কৰা নাছিল, তেতিয়া কৃষ্ণদেৱে কৈছিলে, দেখনতে শুনন্তে হেলা হুৱে মতি, বিদুৰৰে পৰা কৰিবা ভকতি। আঁতৰৰ পৰাই শ্ৰৱণ কীৰ্তন কৰি থাকিব, মোৰ লগত তোমালোক একেৰাহে থাকি গ'লে মোৰ প্ৰতিও তোমালোকৰ অৱহেলা ভাৱ গুচি আহিব। এতিয়া কি লৈ গ'ল আৰু কি থৈ গ'ল? অ পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞান লৈ, গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ। যে ভগৱন্ত কৃষ্ণই ধৰাধাম এৰিলে, ধৰ্ম আৰু জ্ঞান এই দুটা বস্তু লগত লৈ গুচি গ'ল। ধৰ্ম মানে তপ জপ যাগ যজ্ঞ পূজা পাতল হোম ব্ৰত তীৰ্থস্নান প্ৰভৃতি যিটো কৰ্মৰ মাৰ্গ। জ্ঞান মানে যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি প্ৰভৃতি জ্ঞান মাৰ্গ। সেই কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ দুটা টোপোলা লৈ গ'ল। আমালৈ কি থৈ গ'ল? তেওঁৰ নাম। এইটো হ'ল ভক্তি মাৰ্গ। নামৰ ইমান মহিমা পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে, ততোধিক পাৱে আবে নামৰ কীৰ্তনে। তেওঁৰ নাম লৈ আমি বেছি ফল পাইছো। কিন্তু ইয়াৰ পৰা মহাফলটো পাবলৈ হ'লে আমি কিন্তু আমাৰ সমাজত চলি থকা কুসংস্কাৰ আৰু অন্ধবিশ্বাসবিলাক আমি মনৰ পৰা ত্যাগ কৰিব পাৰিব লাগিব। আজি যিটো যুগত মানুহ গৈ মংগল গ্ৰহ পালেগে, হয়নে বাৰু? সেইটো যুগত আমিও এতিয়া অসমীয়া সমাজে কি শনিবাৰ, মংগলবাৰ, সোমবাৰ, বৃহস্পতিবাৰ এইবিলাক মানুহ নামানো, এইবিলাক অন্ধবিশ্বাস। এতিয়াও আমাৰ সমাজত চলি আছে, শনিবাৰে মংগলবাৰে বাঁহ কাটিব নাপায় বোলে। বহুত নামতি পাঠকক দেখিছো শনিবাৰে মংগলবাৰে বাঁহ নাকাটে। শনিবাৰে মংগলবাৰে বোলে দাড়ি চুলি নখ কাটিব নাপায়। ক'ত লিখা আছে? কীৰ্তন দশম ঘোষা ৰত্নালী গীতা ভাগৱত ক'তো লিখা নাই। যদি কোনোবাই কয় আবেলি দাড়ি চুলি নখ কাটিব নাপায়, সেইটো কিন্তু মানিব পাৰি। তাত বিজ্ঞান আছে। মানুহে আহাৰ খোৱাৰ পিছত কেতিয়াও দাড়ি চুলি নখ কাটিব নালাগে। আমি যি অন্ন খাওঁ, অন্ন পৰা ৰস হয়, সেই ৰস শৰীৰৰ অংগ প্ৰত্যংগবিলাকে গ্ৰহণ কৰে। তেনেকুৱা অৱস্থাত যদি কাটি দিয়ে, চকুৰ দৃষ্টিশক্তি কমিব পাৰে, ছালৰ কিবা ক্ষতি হ'ব পাৰে, এইবিলাক যে হয়। তাৰমানে যিটো নেপায়ত বিজ্ঞান আছে সেইটো আমি পালন কৰিব লাগে। প্ৰকৃতিৰ নিয়ম, ছোৱালী গাভৰু হয়, ল'ৰাও ডেকা হয়। ছোৱালীক আকৌ ধুমধামেৰে
পুষ্পিতা বিয়া পাতে, তুলনি বিয়া বুলি যে কয়, ল'ৰা পাতে জানো? ল'ৰাও পাতিব লাগে আকৌ, ল'ৰাও ডেকা হয় নহয়, কেলে নাপাতে? তাত বিয়া শব্দটো আহিবই নোৱাৰে। বিয়া শব্দটো বিবাহৰ পৰা আহিছে। বিবাহটো ক'ৰ পৰা আহিছে? স্বামী গৃহৰ, পিতৃগৃহৰ পৰা পতিগৃহলৈ বহন কৰি লৈ যোৱাৰ কাৰণে বিবাহ। বিবাহ শব্দৰ আভিধানিক অৰ্থ হ'ল পুৰুষ আৰু স্ত্ৰীৰ বিশেষভাৱে মিলন। যদি ছোৱালীজনী পুষ্পিতা হ'ল, তুলনি বিয়া পাতিছে, কাৰ লগত মিলন হ'ল তেতিয়াহ'লে? দৰা আছেনে নাই? ধুমধামেৰে পাতে, কোনো হিন্দু শাস্ত্ৰত নাই, মনত ৰাখিব। এইটো বেদত নোহোৱা কাম কৰি আছো আমি। তাতো কি কৰে? এনেকুৱা কিছুমান এলান ঢুকলীয়া পুৰণি ৰীতি নীতিৰ আশ্ৰয় লয়, য'ত কোনো বিজ্ঞান নাই। আইসকলে চেলাউৰিহে উঘালিব নাপায়, এইটো পালন কৰে নকৰে? মানে নামানে? চেলাউৰি যিমান উঘালিব সিমানে চকু দৃষ্টি কমি কমি আহি থাকিব। আগৰ যুগত আকৌ কি আছিলে? এই চকুৰ আগত ফুচফুচীয়া কথা পাতি থাকিলে মোৰ কথাটো হেৰাই থাকে। কাৰোবাৰ যদি কথা পাতিবলৈ মন আছে, পাছফালে গৈ বহকগৈ। মই প্ৰথমতেই কৈছো, কথা নাপাতিব। তাতে চকুৰ আগতে পাতি আছে বাৰু, কেনেকে কি কৰোঁ? আমি আসন এৰিম আৰু, বেছি সময় নবহো যদি হুলস্থুল হৈ থাকে। এইটো চিন্তা কৰিব লাগিব। সুদূৰ লখিমপুৰৰ পৰা আমাক লৈ আহিছে, আমাক আনিবৰ কাৰণে যথেষ্ট পইচা খৰচ কৰিছে, গম পাইছেনে? আমাৰ বহুত পৰিশ্ৰমো হৈছে। কালি ৰাতি ৰাতিটো টোপনি ক্ষতি কৰি আহিছো, আকৌ আজি ৰাতিটো কৰি থাকিবগৈ লাগিব। গতিকে ভকত কমেই হওক। ৰজা শুকদেৱে যেতিয়া ভাগৱত কৈ আছিলে, 60,000 ঋষিমুনি বিলাকৰ ভিতৰত 2জনেহে শুনিলে, বাকী বিলাকে কি গালে গমেই নেপালে। এইকণ সময় আমাৰ অমূল্য সময়, মনত ৰাখিব। জীৱনত হয়তো এইকণ সময় কোনোদিন ঘূৰি নাহে। হয়, ধন পইচা পাতিৰ মালিক হ'ব পাৰে, ৰাজ অট্টালিকা বনাব পাৰিব, বুলেট প্ৰুফ গাড়ীত ঘূৰিব পাৰিব, লাহ বিলাহৰ জীৱন কটাব পাৰিব, কিন্তু এইকণ সময় তাৰ লগত কেতিয়াও তুলনা কৰিব নোৱাৰে। বাৰু যি কি নহওক, এতিয়া আগতে মানে মই অন্ধবিশ্বাসৰ ওপৰত কৈ আছিলো, নহয় জানো? আগতে আইসকলৰ মাজত এনেকুৱা এটা অন্ধবিশ্বাস আছিলে, বোলে নিজৰ স্বামীজনৰ নামটোৱে কাঢ়িব নাপায়, হয়নে? আগতে কাহে জানো নাম? আজিকালি তই তই মই মেকে মাতে, একো নাই। কিন্তু আগতে কিন্তু স্বামীৰ নাম নেকাহে। সেইটোও নহয়, সেইটো কৰিও এবাৰ এগৰাকী আই মাতি পৰিলে বিপদত, এনেকুৱা সমাজতে পৰিলে। তেখেতৰ স্বামীৰ নাম আছিলে গোবিন্দ। গোবিন্দ আকৌ গোটেই জিলাখনৰ ভিতৰতে নামতি, তেওঁ নহলে নাম সেৱাই নহয়। তেওঁৰ আইগৰাকীও ভাল নামতি, আইসকলৰ মাজত নাম গাই ঘূৰি ফুৰে। এবাৰ মানে এনেকুৱা বহল অনুষ্ঠান এটাত গোবিন্দৰ নামৰ দায়িত্ব পৰিল, নিমন্ত্ৰণ হল। তেওঁ কাহ চৰ্দি হৈ মানে মাতটো বহি আছিলে, মাত নায়েই। আইগৰাকীক সুধিলে, হেৰা তোমাৰ আমুক বাৰে ক'ৰবাত নিমন্ত্ৰণ আছে নেকি? বোলে নাই। মোৰ বৰ বহল নাম এষাৰ আছে, ভকত বহুত গোট খাব, মোৰ লগতে ওলাবাহে, মোৰ মাতটো বহি আছে, তুমি আইসকলৰ মাজত বহি নামষাৰ টানি দিবা, উঠি গুচি যাব। বোলে হ'ব। চাইকেলৰ কৰি এটা জাপ মাৰি বহিল, নামৰ জেগা পালেহি, গোবিন্দৰ নামৰ আসনত বহিল। আইগৰাকীক আইসকলৰ মাজত বহুৱাই ইংগিত দিলে, ধৰিবা দেই। বোলে হ'ব হ'ব, ধৰিম বাৰু। যেনে তেনে বৰগীতটো গালে আৰু মাতি নে। গোবিন্দই মনে মনে ভাবিলে, এই চতুৰ্বিংশতি অৱতাৰৰ কীৰ্তনে ভাগকে দিওঁ, এই বুলি জয়া হৰি গোবিন্দটো দিলে লগে। আইগৰাকী মুখে নেমাতিলে। গোবিন্দ মানে মনে মনে খং উঠি আছে, এইজনীক ইমান শিকাই বুজাই আহিলো, মাতটো বহি আছে, আইসকলৰ মাজত বহি টানি দিবি, নামষাৰ উঠি যাব, এই মুখে নেমাতিলে। কাষৰ গৰাকীয়ে সুধিলে, হেৰি আই আপোনাৰ কিবা অসুখ নেকি? বোলে নহয়, আপোনাৰ বাপজনে নামষাৰ দিছে, মাতটো বহি আছে, আপুনি ধৰিবচোন, আপোনাৰ মাতটো ডাঙৰ। আইসকলে ধৰিলে উঠি যাব। এইবাৰ ধৰিব দেই। বোলে এইবাৰ ধৰিম। গোবিন্দই আকৌ মনে মনে ভাবিলে, এইবাৰনো চাগে ক'ত ধৰিব, চুটি চাই এভাগকে দিওঁ আৰু এই বুলি পিছৰ কীৰ্তন ভাগ লগাই দিলে। কি? অ গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। সেইবাৰো সেইভাগে দিলে। আইগৰাকীয়ে মনে মনে হৈছে, এইবাৰো এইভাগে দিবলৈ পালে, বেলেগ এজনা নেপালে আৰু। এইবুলি সেইবাৰো নমতা হৈ থাকিলে নহয়।
দুখাৰী তিনিখাৰীমান গাই গৈছে আৰু তেনেকুৱাতে কাষৰগৰাকীয়ে কিলাকুটি মাৰিবলৈ ধৰিলে নহয়, হেৰি আপুনি ধৰিবই লাগিব, আপুনি নধৰিলে কিন্তু আইসকলক বন্ধ কৰি দিম এতিয়া। উপায়ন্তৰ হৈ আইগৰাকীয়ে 4 শাৰীমান যোৱাৰ পিছত লাহেকে গালেগে আৰু অ গোপাল নিজৰ জন যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। তথাপিও গোবিন্দটো নেগালে আৰু কুসংস্কাৰ আৰু অন্ধ বিশ্বাস। এই মনৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ ত্যাগ কৰি নামৰ পৰা সুফল, আজি যে আমি নামঘৰলৈ আহিলো, ভাগৱত শুনিবলৈ যে আহিলো, ইয়াৰ পৰা মহাফলটো পাবলৈ হলে আমাক কিন্তু এটা বস্তু বিশেষ প্ৰয়োজন হ'ব, সেইটোৱে হ'ল নামৰ প্ৰতি থকা সুদৃঢ় বিশ্বাস। কিয়নো বিশ্বাসে নামৰ অপেক্ষা, বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা। যিমান দামী ঔষধে নহওক, আপোনাৰ যদি ঔষধটো খাবলৈ লৈ যে ভাবে এইটোৱে খালে মোৰ বেমাৰ ভাল হ'ব জানো, কেতিয়াও নহয়। বিশ্বাস, বিশ্বাসটো কেনেকুৱা হ'ব লাগিব? গীতাত কৈছে, হে সখী কাছৰ দৰে হ'ব লাগিব। কাছই কি কৰে? কণী পাৰে বালিত, উমনি দিয়ে ক'ৰ পৰা? বোলে পানীৰ পৰা। কেনেকে উমনি দিয়ে? মনেৰে। কাছৰ নিজৰ ওপৰত ইমান বিশ্বাস আছে যে মই পানীৰ পৰা মনেৰে ভাবি থাকোতে থাকোতে পাৰত থকা কণী ফুটি পোৱালি জগিবই। অ যেন কুৰ্মে ততে ডিম্ব থৈয়া জলে বনছে, শ্ৰদ্ধা ভাৱে মনে বাঞ্ছে, তভু শিশুখানছে। এটা পুখুৰীত এডাল বিষাক্ত সাপ আৰু এটা মাছৰ সখী আছিলে। সাপৰ বৰ উফাই ডাং মৰা কথা। মাছক লগ পালে কয়, হেৰা সখী, তোমাৰ লগতনো মোক কি সখীটো পাতিল? বোলে কেলে? তোমাক দেখিলে মানুহ আঁতৰৰ পৰা খেদা মাৰি আহে ধৰিবলৈ, মোক দেখিলে কিন্তু মানুহ আঁতৰতে পলায়, কিয়নো মোৰ গাত ইমানেই বিষ আছে, মই কামুৰিলে মানুহ জীয়াই থাকিব নোৱাৰে। সদায় যেতিয়া একেটা কথাকে কবলৈ লাগিলে, এদিন মানে মাছৰ উঠিলে খং উঠি সাপক উভতি ধৰিলে। হে ৰাখকি, তোমাৰ বৰ ফুটনি মৰা কথা আহে। বোলে কি? আজি তুমি মনে মনে থকা, আজি মোৰ কথা শুনিব লাগিব। বোলে তোমাৰনো কবলৈ কি আছে? বোলে শুনা, তুমি কামুৰিলেও যদি মানুহ জীয়াই থাকে, মই কামুৰিলে কিন্তু মানুহ এক মুহূৰ্ত জীয়াই থাকিব নোৱাৰে। মাছে কৈ দিলে নহয়, সাপটো থটমট খাই গ'ল। আৰে মাছৰ গাত কিহৰ বিষটো আছে? হে ৰাখকি, তুমি মিছাকে কৈছা? বোলে নাই কোৱা। প্ৰমাণ দিব পাৰিবা? বোলে পাৰিম। ঠিক আছে, তোমাক কিন্তু প্ৰমাণ লমেই মই। হ'ব। কেইদিনমানৰ পিছত সেই পুখুৰীটোলৈ মাছৰ গাঁতত, কেঁকুৰা গাঁতত হাত ভৰাই ভৰাই মানুহ এটা আহি আছে। সাপে দেখিলে নহয়, লৰালৈকে গৈছে মাছৰ ওচৰলৈ। হে ৰাখকি, সেইদিনা যে কৈছিলা তোমাৰ গাত বিষ, মোতকে বেছি বিষ আছে বুলি, প্ৰমাণ দিব লাগিব আজি। বোলে দিম, ব'লা। মানুহ এটা আহি আছে গাঁতত হাত ভৰাই ভৰাই, আমি একেটা গাঁততে সোমাই থাকো, ব'লা। মানুহটোৱে যেতিয়া গাঁতত হাত ভৰাই দিব, প্ৰথম কামোৰটো ময়ে মাৰিম। মই কামোৰাৰ লগে লগে তুমি মানুহটো ওলাই চাবা, দেখিবা যে সি মৰিবলৈ চটফটাই আছে। মাছে ক'লে হ'ব, মাৰিবা, কোনো কথা নাই। সেইমতে দুইটা গৈ গাঁতত সোমাই আছে। মানুহটোৱে দিলে গাঁতত হাত ভৰাই, সাপে দিলে জোৰত খুট মাৰি গোটেই বিষ ঢালি দিলে। খুট মৰাৰ পাছতে মাছটোৱে মানে মনতে ভাবিলে সঁচাকে মৰিব নেকি বুলি মানুহটো মুখাগলৈ ওলাই চালেহে। চাওঁতে কি হ'ল, মানুহটোৰ চকুটো পৰিলে মাছটোৰ ওপৰত। সেই একেটা গাঁতৰ পৰা ওলাই অহাৰ কাৰণে মানুহটোৱে ভাবিলে, অ মোক মাছেহে কামুৰিছে, গণ্ডগোল। সি একো কেৰেপেই নকৰিলে। মাছে ক'লে নহয়, হেৰা সখী, মই নিজ চকুৰে গৈ চালো, তুমি কামোৰাৰ লগে লগে ওলাই চালো, মানুহটোৱে গুৰুত্বই নিদিলে। এইবাৰ মই কামোৰটো মাৰিম। কামোৰ মৰাৰ লগে লগে তুমি মানুহটো ওলাই চাবা, দেখিবা যে মৰিবলৈ চটফটাই আছে। বোলে হ'ব। সেইবাৰ গাঁতত হাত ভৰাইলে, মাছে দিলে জোৰত কামোৰ মাৰি। সাপে লগে লগে মনে মনে ভয়ো খালে নহয়, যেন সঁচাকে মৰিব নেকি।
সাপটো মানুহটো মুখাগলৈ ওলাই চালে, মানুহটো চকুটো পৰিলে সাপটোৰ ওপৰত। মনে মনে ভাবি ল'লে, আজি মোক সাপে খুটিলে, সেইটো ধৰ ধৰ মাৰ মাৰ লাগিলে। এইটোকে কৈছে সুদৃঢ় বিশ্বাস। এতিয়া চাব দেই, ভাগৱত পৰীক্ষিতে কিয় শুনিবলৈ পালে? এই কথাটো বয়সস্থ বাপসকলৰ কাৰণে, আইসকলৰ কাৰণে কোৱা নাই। সাপৰ কাহিনী ওলালে যেতিয়া চাব, ভাগৱত আৰম্ভ হৈছে এডাল মৰা সাপৰ পৰা, ভাগৱত শেষ হৈছে এডাল জীয়া সাপত। লক্ষ্য কৰিব কিমান তাত্ত্বিক কথা। ৰজা পৰীক্ষিত মৃগ চিকাৰ কৰিবলৈ গৈছিলে। হৰিণাৰ পহুৰ পাছে পাছে খেদি যাওঁতে 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 ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলে। দিনটো গুচি গ'ল। ঘোঁৰা দৌৰি থাকোঁতে 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 খুব পিয়াহ লাগিলে, ভাগৰ লাগিলে। পিয়াহত অণ্ঠ শুকাই গ'ল। পানী বিচাৰি বিচাৰি গৈ শৰ্মিক মুনিৰ আশ্ৰম পালেগৈ। সেই সময়ত শৰ্মিক মুনি আকৌ ধ্যানত বহি আছিল। ৰজা পৰীক্ষিতে পানী পানী বুলি কেইবাবাৰো চিঞৰিলে। ধ্যানত থকাৰ কাৰণে শৰ্মিক মুনিয়ে ৰজাৰ মাতটো নুশুনিলে। ৰজাৰ খং উঠিল। ইফালে চালে, সিফালে চালে, সিফালে চালে, ওচৰতে মৰা সাপ এডাল পৰি থকা দেখিলে। লাহেকৈ ধনুৰ আগেৰে সাপডাল নি শৰ্মিক মুনিৰ ডিঙিত আঁৰি থৈ গুচি গ'ল। শৰ্মিক মুনিৰ পিতৃ শিংগী মুনিয়ে যেতিয়া দেউতাকৰ এই দুৰাৱস্থাটো দেখিলে, খঙত অগ্নিশৰ্মা হৈ, যি মোৰ পিতৃক এই দুৰাৱস্থা কৰিলে, তেওঁক 7 দিনৰ ভিতৰত সাপে খুটি মাৰিব, তক্ষকে দংশন কৰিব বুলি চন্দ্ৰসাপ দি দিলে। যেতিয়া এই খবৰটো ৰজা পৰীক্ষিতে পাই গ'ল, তেওঁ মনে মনে ভাবিলে, প্ৰথমতে ভয় খালে। তাৰপিছত তেওঁ মনে মনে ভাবিলে, 7 দিনৰ ভিতৰত যিহেতু মই মৰিমেই, ৰাজ্যৰ ধন সম্পত্তিৰ মোৰ কি প্ৰয়োজন আছে? এই বুলি তেওঁৰ পুত্ৰ জন্মেঞ্জয়ক ৰাজ্যভাৰ চমজাই তেওঁ গংগা নদীৰ তীৰলৈ গুচি গ'ল। কিজানি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় ওলায়ে বা। আৰু এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গ'ল, গোটেই পৃথিৱীৰ ঋষিমুনিবিলাক আহি সমবেত হৈছে। তেতিয়া আমি কোৱা শুনা মতে 60,000 ঋষিমুনি সমবেত হৈছে বুলি আমি কোৱা শুনিছো। আৰু সেই ঋষিমুনিসকলক লক্ষ্য কৰি উদ্দেশ্যি ৰজা পৰীক্ষিতে মাত্ৰ এটা প্ৰশ্ন কৰিছিলে। ভাগৱতত মূল প্ৰশ্ন এটাই, আৰু এটা প্ৰশ্নৰ উত্তৰে হ'ল 12 স্কন্ধ ভাগৱত। বিশেষত কি কৰিবে ম্ৰিয়মান লোকে, ভীম ঋষি কহিউক মুত ঋষি লোকে। হে মহান ঋষিসকল, মোৰ দৰে যিসকল ম্ৰিয়মান মানে মৃত্যুমুখী লোক, সেইসকলে প্ৰকৃততে কি কৰা উচিত, আপোনালোকে আলোচনা বিলোচনা কৰি মোক সঠিক সিদ্ধান্ত এটা দিয়ক। মনত ৰাখিব, ৰজা পৰীক্ষিতৰ প্ৰশ্ন মানে এইটো সমস্ত মানৱৰ প্ৰশ্ন। আমি জন্মৰ মুহূৰ্তৰ পৰা কলৈ গৈ আছো? অকল মৃত্যুৰ মুখলৈকে গৈ আছো। মৃত্যু কেতিয়া হ'ব? দেওবাৰৰ পৰা সোমবাৰৰ ভিতৰত 7টা বাৰৰ ভিতৰতে হ'ব। কালসৰ্পে চুপি আছে সবাৰো পৃষ্ঠভাগে, কোন দিন আছে গছাই খুটিবে কৰাগে। সকলো পৃষ্ঠ চুপ লৈ আছে, সুবিধা পালে খুটটো মাৰি দিলে শেষ মুহূৰ্ততে।
তেতিয়া তাত সমবেত হোৱা ঋষিমুনিবিলাকে প্ৰত্যেকেই নিজা নিজা মতবিলাক আগবঢ়ালে। শুনি মুনি সবে বোলে যাৰ যে নমতি, কেহু বোলে পৰমত পতে পায় ই গতি। হে ৰাজন, তপ কৰিব লাগিব, তেতিয়াহে পৰম গতি লাভ হয়। কিছুমানে ক'লে নহয় জপ কৰিব লাগিব, কিছুমানে ক'লে যজ্ঞ কৰিব লাগিব, কিছুমানে ক'লে তীৰ্থত স্নান কৰিব লাগিব। ভিন্ন ঋষি ভিন্ন মত। পৰীক্ষিতৰ মনটো বেছি চঞ্চল হৈ গুচি গ'ল। আছেহে 7টা দিন, তাৰে 2টা দিন গ'লেই ভাবি গুণি থাকোতে। তীৰ্থত কেনেকে স্নান কৰিম? তীৰ্থত স্নান কৰাৰ বিধান 12 বছৰ। যজ্ঞ কেনেকে কৰিম? যজ্ঞ কৰাৰ বিধান, শাস্ত্ৰৰ বিধান, যি টুকুৰা স্থানত যজ্ঞ কৰিব সেই স্থান টুকুৰা পবিত্ৰ কৰিবৰ কাৰণে 12 বছৰ হাল বাব লাগিব। সেই যে ভিন্ন ঋষি ভিন্ন মত যে আগবঢ়াই দিলে, এতিয়াও আমাৰ হিন্দু সমাজত ভিন্ন পণ্ডিতৰ ভিন্ন মত, কিন্তু শাস্ত্ৰ এখনেই। পৰীক্ষিতৰ মনটো বেছি চঞ্চল হৈ গ'ল, দুখ কৰি অধুমুখে বহি আছে। ইফালে কি হ'ল, এই ভাগৱত প্ৰথম নাৰায়ণে পদ্মকল্পত ব্ৰহ্মাক কৈছিলে। ব্ৰহ্মাদেৱে নাৰদক দিলে, নাৰদে আহি ব্যাসদেৱক দিলে। সেই ব্যাসদেৱে ভাগৱত ৰচনা কৰিলে। ভাগৱত ৰচনা কৰি শুকক ভাগৱত পঢ়ুৱাই দায়িত্ব দিলে, এই ভাগৱত তুমি পৃথিৱীত প্ৰচাৰ কৰিব লাগিব। শুকদেৱে ভাগৱত পাই গ'ল। বহুদিন গ'ল আৰু ভাগৱত পোৱাৰ পিছতো এতিয়া মনে মনে ভাবি আছে, এতিয়া অকলে অকলে মই গোটেই পৃথিৱীত কেনেকে ভাগৱত পঢ়িম? তেতিয়াতো গাড়ী মটৰ নাই নহয়। মোৰ এতিয়া লখিমপুৰৰ পৰা ইয়ালৈ নগাঁৱলৈ আহোঁতে কিমান কষ্ট হৈছে, গোটেই পৃথিৱীত ঘূৰিবলৈ হ'লে কিমান কষ্ট হ'ব। তেনেকুৱাতে দেখিলে ভাল সুযোগ, ৰজা পৰীক্ষিত শাপাগ্ৰস্ত হৈছে। গোটেই পৃথিৱীত যিমানবিলাক ঋষিমুনি আছে সকলো সমবেত হৈছে। এই সুযোগতে ভাগৱত কংগে বুলি আনন্দ মনেৰে পৰীক্ষিতৰ সন্মুখত উপস্থিত। শুকদেৱক দেখি ৰজা পৰীক্ষিতে বিশিষ্ট আসনখন আগবঢ়ায় তেওঁকেই গুৰু মানি সেৱা সৎকাৰ কৰি এই প্ৰশ্নটো কৰিলে, মই কি কৰিম এতিয়া? শুকদেৱে ক'লে, হে ৰাজন, এতিয়া কলিযুগত ভাগৱত ধৰ্মৰ বাদে আন ধৰ্ম কৰ্মই তোমাক গতি দিব নোৱাৰে। আৰু মই ভাগৱত নহয় আনন্দ মনেৰে পঢ়িলো, মই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি আছিলো, কিন্তু এই ভাগৱতৰ গুণে মোৰ চিত্তটো বশ্য কৰি পেলালে। মই আনন্দ মনেৰে ভাগৱত পঢ়িলো। মনত ৰাখিবা, ভাগৱত গ্ৰন্থ কিন্তু বিপৰীত গ্ৰন্থ। ভাগৱত গ্ৰন্থ বিপৰীত গ্ৰন্থ, ভাগৱত ধৰ্ম বিপৰীত ধৰ্ম, আন ধৰ্ম কৰ্মৰ লগত নিমিলে। কিয় বিপৰীত বুলি ক'লে? আন গ্ৰন্থত, আন ধৰ্ম কৰ্মত ঈশ্বৰক বিচাৰে, প্ৰভু দিয়া বোলে কি লাগে? ধনং দেহি লক্ষ্মী পূজা, বিদ্যাং দেহি সৰস্বতী পূজা, সুখং দেহি শিৱ পূজা, মনোৰমা ভাৰ্যাং দেহি শিৱ পূজা, বৰং দেহি। সেইকাৰণে আজিকালি ডেকা গাভৰুবিলাক নামঘৰৰ বিপৰীতে শিৱ মন্দিৰলৈ বেছি যায়। কামনা বাসনা ঢেৰ আছে নহয়, হয়নে বাৰু? কিন্তু ভাগৱতে কি ক'লে? হে প্ৰভু, মোক একো নালাগে। শিৱই যেতিয়া ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে হৰমোহনৰ পিছত, শিৱই কৃষ্ণক স্তুতি কৰি কি বুলি ক'লে? হে প্ৰভু, সাংসাৰিক সুখ ভোগ ধন পইচা পাতি মাটি বাৰী মোক একো নালাগে,
মোক মাত্ৰ দুটা বস্তু লাগে, কি? তোমাৰ চৰণত ভক্তি লাগে আৰু মোক ভকতৰ সংগ লাগে। অন্নমাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি। সজ্জনৰ সংগ নুগো চুক সৰ্বক্ষণে, এতে প্ৰসাদ মাগো তোমাৰ চৰণে। কুন্তীক যেতিয়া কৃষ্ণদেৱে বৰ দিবলৈ বিচাৰিলে, কুন্তীয়ে কি বুলি ক'লে? বোপা কৃষ্ণ, এই বৃদ্ধ বয়সতনো মোৰ বৰৰ কি প্ৰয়োজন আছে? নালাগে মোক, পেহী তুমি ল'বই লাগিব। যদি তোমাৰ মোক বৰ দিবলৈ একান্ত ইচ্ছা আছে, তেন্তে মোক দুটা বৰ দিলে বেছি নালাগে। প্ৰথমটো বৰ, এই সংসাৰত যিমান বিলাক বিপদ বিঘিনি আছে মোৰ মূৰৰ ওপৰতে জাপি থৈ যোৱা। দুখ বিচাৰিলে। এতিয়া ইয়াত থকা আইমাতৃসকল ৰাতি যেতিয়া খোৱা বোৱা কৰি ঘৰলৈ ঘূৰি যাব, বাটতে যদি ভগৱন্ত কৃষ্ণ আৱিৰ্ভাৱ হৈ সোধে, আই মাতৃসকল তোমালোকে মোক ভক্তি কৰি আহিলা, কাক কাক কি বৰ লাগে কোৱা, মই কি বিচাৰিব কৈ দিওঁ নেকি? আইসকলে, বয়সস্থ আইসকলে ক'ব, প্ৰভু প্ৰথমতে মোক গাভৰু ধুনীয়া ছোৱালী বনাই দিয়া, তাৰপিছত আমুকটো দিয়া তামুকটো দিয়া তামুকটো দিয়া কৈ 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 শেহত ভগৱন্ত হ'ব তেতিয়াহ'লে মই যাওঁ, তথাস্তু বুলি কৈ যাবলৈ। প্ৰভু ৰ'বাচোন ৰ'বা, কি হ'ল আকৌ নাতিটোৰ কথা ক'বলৈকে থাকিলে, তাৰমানে আমাক দিয়া আহে। কুন্তীয়ে কি বিচাৰিলে? সেহি সেহি আপদ আমাৰ ভীমত, তোমাক দেখিবে পাওঁ যিটো আপদ। কিয়নো বিপদ বিঘিনি আহিলেহে ঈশ্বৰৰ নামষাৰ ঈশ্বৰলৈ মনত পৰে। এতিয়া প্ৰত্যেকে নিজে নিজে কিবা কথা যদি ভাবি বহি আছে, এতিয়া ভূমিকম্পটা আহকচোন, সকলোৱে কৃষ্ণ বুলি চিঞৰিব ন। সেইকাৰণে বিপদ বিঘিনি লাগে। আৰু ইয়াত বিজ্ঞান এটা আছে। বিজ্ঞানটো হ'ল এইটোৱে, বাস্তৱবাদটো হ'ল এইটোৱে, আমি প্ৰত্যেক মানুহে ঈশ্বৰক কি বিচাৰো? সুখ আৰু শান্তিহে বিচাৰো। ইয়াত থকা কোনোবাই ক'ব পাৰিবনে মই দুখ বিচাৰিছো বুলি? আমি দুখ বিচাৰো জানো ঈশ্বৰক? আমি প্ৰত্যেকে নিজৰ নিজৰ সুখ আৰু শান্তিৰ কাৰণে যত্ন কৰো, দুখৰ কাৰণে যত্নটো নকৰো। এতিয়া যিটো বস্তু বিচাৰে সেইটো বেছিকে পায় নে নিবিচৰাটো বেছিকে পায়? বুজি পালেনে? প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিলে, মানুহে যেনেদৰে দুখৰ কাৰণে যত্ন নকৰিলেও, ঈশ্বৰক দুখ নিবিচাৰিলেও মানুহৰ জীৱনলৈ যেনেদৰে দুখবিলাক নিজে নিজে নামি আহে। সুখৰ কাৰণেও যত্ন কৰিব নালাগে, ঈশ্বৰৰ সুখ বিচাৰিব নালাগে, নিবিচৰাটোহে, নিবিচাৰিলেও নিজে নিজে নামি আহিব। দুখক লাগীয়া যেহেন পুৰুষে একো যত্ন নকৰয়, তথাপিতো আনি মিলাবয় দৈবে অন্তে দুখ নচাৰয়। সেহি মতে জানা সুখ আহি মিলে, দুখ গুচেতে তীক্ষণে আকৌ লাগি যত্ন কৰিবে নলাগে, দেখিও বিচাৰি মনে। সেইকাৰণে কুন্তীয়ে দুখ বিচাৰিলে। আপুনি বাৰু ভাবকচোন, আজিৰ পৰা ইমান দিনে ঈশ্বৰক সুখ শান্তিয়ে বিচাৰিলো, কিন্তু নিবিচৰাটোৱে বেছিকে আহিলে। যি হ'ল এনেও দুখত পৰি আছো, তেনেও দুখ, কালিৰ পৰা ঈশ্বৰক দুখেই বিচাৰো, প্ৰভু মোক দুখ দিয়া আৰু দুখ দিয়া আৰু দুখ দিয়া, তেতিয়া ইটো পাই যাব। শ্ৰী ভৈলে ভুল মন কৰো না কাম,
সম্পদটো লৈবা কনো আৰু বনাম, যাৰ কোনো দেহত বেমাৰ আজাৰ নাই, পইচা পাতি অভাৱ অনাটন নাই, লোকক দিবহে পাৰে, ল'ৰা ছোৱালী ভবা মতে আগবাঢ়ি গৈ আছে, সেইজনৰ বাৰু নামঘৰলৈ আহিবলৈ সময় ওলাবনে বাৰু? কৈ দিব, হেৰা কৰ্মই ধৰ্ম, মোৰ সময় নাই, কিবা এটা দিছো লৈ যোৱা। তাত দেহত বেমাৰ লাগিলে ডাক্তৰৰ ওচৰলৈ গ'ল, বেজৰ ওচৰলৈ গ'ল, কবিৰাজৰ ওচৰলৈ গ'ল, বেমাৰ ভাল কৰিব নোৱাৰিলে, তেতিয়াহে প্ৰভু ৰাখে হৰি মাৰে কোনে হা, বিপদত পৰি ওচৰ চাপিব। আৰু 2 নম্বৰ বাৰ, হে কৃষ্ণ মোক বিপদ বিঘিনি দিবা, কিন্তু এটা কথা মনত ৰাখিবা, মই যিমান বিপদ বিঘিনিত পৰিলেও মোৰ মনটোৱে যাতে তোমাৰ দুখানি চৰণ এৰি অন্য দেৱ দেৱতালৈ ধাৱমান নহয়। আন দেৱ ধৰ্ম ক নযাও ক মোৰ মতি, তোমাৰ চৰণে হৌক নিৰন্তৰে ৰতি। গংগা নদী সাগৰৰ অভিমুখে বৈ যাওঁতে সেই গংগাক বিভিন্ন জাজিয়ে বাধা দিয়ে। সেই জাজিৰ বাধা অতিক্ৰম কৰি যেনেদৰে গংগা নদী সাগৰত পৰেগৈ, ঠিক সেইদৰে মোৰ মনৰূপী গংগা নদীখন তোমাৰ চৰণৰূপী সাগৰখনলৈ বৈ যাওঁতে সংসাৰৰ বিভিন্ন বিপদ বিঘিনিয়ে বাধা দিব। সেই বিপদ বিঘিনি নেওচি যাতে মোৰ মনটো তোমাৰ চৰণত প্ৰতি মুহূৰ্ততে মজি থাকে। ও যেন জাজি গংগা ক নিৰোধ কৰে যদি, তথাপিতো সাগৰত পৰে দেৱ নদী। এৰাম সেইদৰে বিঘ্নিকো নগনি মোৰ মন, সদায় স্মৰোক মাত্ৰ তোমাৰ চৰণ। গতিকে আমি এইটোহে অভ্যাস কৰিব লাগে। তাৰমানে ভাগৱতে আমাক এইটো শিক্ষা দিছে, জগতখন হ'ল গতিশীল, জগতখনে কলৈ গতি কৰি আছে? মৃত্যুৰ মুখলৈ। জ মানে জন্ম, গ মানে গতি, ত মানে তৎক্ষণাৎ। জন্মহে তৎক্ষণাৎ গতি কৰিবলৈ লাগিয়ে গ'ল জগত, সেইকাৰণে দিন ৰাতি হয়, গৰম ঠাণ্ডা হয়। তুমি জীৱশ্ৰেষ্ঠ মনুষ্য হৈ মৰিবলৈকে গতি কৰি আছা। গতিকে হেৰা মনুষ্য, তুমি যিহেতু জীৱশ্ৰেষ্ঠ, তোমাৰ মৃত্যুটো হ'ব লাগিব শ্ৰেষ্ঠ। গৰু ছাগলী হাঁহ পাৰ আদি ইতৰ প্ৰাণীৰ দৰে তুমি মৰিলে নহব। গতিকে তোমাৰ শ্ৰেষ্ঠ মৃত্যু হবৰ কাৰণেই তুমি গোটেই জীৱনটো আজিৰ দৰে ভকত সংগত অভ্যাস কৰিব লাগিব।